গোলকগঞ্জত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ওলাই আহিল খিলঞ্জীয়া দল সংগঠন। সন্দেহযুক্ত নাগৰিকে কেৱল উজনি অসমতে ভূমি দখল কৰা নাই, নামনি অসমতো অবৈধভাৱে দখল কৰিছে ভূমি। ফলত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ওলাই আহিল খিলঞ্জীয়া দল সংগঠন। ধুবুৰী জিলাৰ গোলকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত বিচন্দৈ প্ৰথম খণ্ডত মানিক দেৱনাথৰ ভূমি 4 বছৰ পূৰ্বে অবৈধভাৱে আজিজুৰ হক নামৰ সন্দেহজনক লোকে দখল কৰে। ঘটনা সম্পৰ্কে গোলকগঞ্জ ৰাজহ চক্ৰৰ লগতে নতুনকৈ গঠন হোৱা গোলকগঞ্জ সমজিলাত অভিযোগ দিয়ে মানিক দেৱনাথ। অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিলে প্ৰশাসনে। ফলত আজি আকাশো সদৰ্শন কৰিয়ামৰীয়া আদিবাসী জাতীয় পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী জিলা সমিতি উপস্থিত হৈ সময়সীমা বান্ধি দিয়াৰ লগতে সন্দেহযুক্ত নাগৰিকক অবৈধভাৱে ভূমি দখল কৰা লোকক উচ্ছেদ কৰি খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত ভূমি গতাই দিবলৈ জিলা প্ৰশাসনক দাবী জনায়। আমি জানিব পাৰিছোঁ যে বিচন্দৈ পাৰ্ট 1ত মানিক দেৱনাথ নামৰ এজন মানুহৰ তেওঁ অতি কমে 50 বছৰৰ পৰা এই মাটিখন ভূ দখল কৰি খায়। তো এই মাটিখন হ'ল কি আজি 3-4 বছৰ আগত আজিজুৰ নামৰ এজন মানুহে বাই ফৰ্চফুলি তেওঁ জবৰদস্তি এই মাটিটো দখল দিছে। আৰু ইয়াৰ বিষয়ে এই ভুক্তভোগী মানিক দেৱনাথ এজন অতি সাধাৰণ অতি সহজ সৰল মানুহ। তেওঁ কোৰ্টে কাছাৰী দৌৰি দৌৰি হাবাথুৰি খাই গৈছে, মানে পৰিচান হৈ গৈছে। তেওঁ কিমান দৌৰিব আইন আদালতৰ ওচৰে ওচৰে। তেওঁ নিজৰ মাটি ফৰ্চফুলি দখল কৰা আইজুৰ ৰহমানক অতি সোনকালে আমি ধুবুৰী জিলা প্ৰশাসনক ক'ব বিচাৰিছোঁ, অতি সোনকালে এই আইজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথাই কিন্তু ধুবুৰী জিলাত থকা খিলঞ্জীয়া দল সংগঠনে কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। যেনেকৈ আজি আপোনালোকে চাইছে যে বিভিন্ন অঞ্চলৰ ৰাইজ ইয়াত ওলাই আহিছে, স্বতঃস্ফূৰ্ত হৈ ওলাই আহিছে এই ভুক্তভোগী মানিক দেৱনাথৰ হৈ তেওঁৰ মাটিডোখৰ কেনেকৈ বেদখল দিলে, এই বেদখল উদ্ধাৰ কৰাৰ কাৰণে যে চাৰিওফালৰ পৰা মানুহ ওলাই আহিছে। এনে অহা নাই এজন অতি দুখীয়া মানুহ মানিক দেৱনাথ, তেওঁৰ মাটিটো এনেকৈ বেদখল কৰা কাৰ্য অতি নিন্দনীয় কাৰ্য। যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ চুকে কোণে থকা মাটি খিলঞ্জীয়াৰ মাটি কওক বা চৰকাৰী মাটি কওক উদ্ধাৰ কৰি আছে, সেইটো সময়ত এই আইজুৰ ৰহমানে কেনেকৈ সাহস পালে এজন অতি দুখীয়া মানুহৰ মাটি বেদখল দিয়াৰ কাৰণে। আমি বিচাৰিছোঁ অতি সোনকালে এই বেদখল মুক্ত হ'ব লাগে। এই বেদখল কৰা মাটি মানিক দেৱনাথে উভতাই পাব লাগে। অন্যথাই কিন্তু ধুবুৰী জিলাৰ প্ৰতিটো দল সংগঠনে কিন্তু ইয়াৰ বিৰুদ্ধে কঠোৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিব। ধন্যবাদ। চাওক, এইখিনিলৈকে আমি পৰীক্ষা কৰিবলৈ যোৱা নাই তেওঁ কোন হয়, সন্দেহযুক্ত হয় বা কি হয় এইটো আমি নাজানো। কিন্তু তেওঁ যে এজন বেদখলকাৰী, তেওঁ যে এজন মানুহৰ মাটি ফৰ্চফুলি বেদখল কৰিছে, এইটো কিন্তু জল পট। সেয়েহে আমি ধুবুৰী পুলিচ প্ৰশাসনক ধুবুৰী আয়ুক্ত মহোদয়ক ক'ব বিচাৰিছোঁ, যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় চৰকাৰী মাটিয়ে কওক বা বিভিন্নজনৰ বেদখলকৃত মাটি উদ্ধাৰ কৰিছে, ঠিক তেনেকৈ এই আইজুৰ ৰহমানক অতি সোনকালে এৰেষ্ট কৰি মানিক দেৱনাথক ন্যায় দিব লাগে আৰু মানিক দেৱনাথৰ মাটিখিনি মানিক দেৱনাথক বুজাই দিব লাগে। চাওক, আজি দীৰ্ঘদিন ধৰি আমাৰ এজন হিন্দু পৰিয়ালে ভুক্তভোগী এই কাৰণে তেখেতৰ 50 বছৰীয়া দখলত থকা মাটি এডোখৰ কিছু সন্দেহজনক মানুহে দীৰ্ঘদিনৰ পৰা দখল কৰি আছে। আজি আমি সৰজমিন তদন্ত কৰিবলৈ আহি ইয়াতে যিটো পৰিৱেশ দেখা পালো, এয়া সঁচাকৈ দুৰ্ভাগ্যজনক আৰু চিন্তনীয় বিষয়। কাৰণ আজি আমাৰ হিন্দু মানুহ বিশেষকৈ সুৰক্ষিত নহয় এইখন অসমত। যি সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে অবৈধ বেদখলৰ কাৰণে দিনে নিশাই কাম কৰি আছে, সেই সময়ত আমি ধুবুৰী জিলাত এই বিচন্দৈ পাৰ্ট 1ত আমাৰ এজন হিন্দু পৰিয়ালক দীৰ্ঘদিনৰ পৰা নিৰ্যাতন চলাই আছে। এই ক্ষেত্ৰত আমি ৰাষ্ট্ৰীয় বজৰং দলে হুংকাৰ দিছোঁ, অনাগত দিনত যদি কোনো হিন্দুৰ ওপৰত অত্যাচাৰ হয় আমি সহ্য নকৰিম। আৰু এই মাটিডোখৰৰ বিচাৰ আমাক অতি শীঘ্ৰে দিব লাগিব প্ৰশাসনে। কাৰণ আমি ইতিমধ্যে জ্ঞাত হৈছোঁ যে কোনোবা প্ৰশাসনৰ মানুহে এওঁলোকক ছাপোৰ্ট দি আছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অমান্য কৰি আছে আৰু মেইন অনাৰত থকাতে তেখেতলোকে কেনেকৈ দখল কৰিব পাৰে? এইটো এটা আচৰিত কথা। আমাৰ মানুহ আজি সুৰক্ষিত নহয় অসমত, দুৰ্ভাগ্যৰ কথা। গতিকে মাননীয় মুখ্যমন্ত্ৰী তথা ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ, অতি সোনকালে এই মাটিডোখৰ আমাৰ মানুহক সমজাই দিব লাগে। অন্যথা কিন্তু গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইয়াতে প্ৰায় 1 বিঘা মাটি আছে।